নমস্কাৰ আমি ইয়াৰ আগৰ ভিডিঅ' কেইটাত আসাম হিষ্ট্ৰী অসমৰ ইতিহাসৰ ইম্পৰ্টেন্ট কিছুমান এমসিকিউ কুৱেশ্যন ডিসকাস কৰি আছিলো আৰু আজি আমাৰ এইটো পাৰ্ট 7 অৰ্থাৎ ইয়াৰ আগত আমি 6টা ভিডিঅ'ত ইম্পৰ্টেন্ট কিছুমান কুৱেশ্যন ডিসকাস কৰিছো আশা কৰো তোমালোকে সকলোৱে সেই ভিডিঅ' কেইটা চাইছা আৰু তাৰ পৰা অলপ পৰিমাণে হলেও কিছু উপকৃত হৈছা বুলি মই আশা কৰিছো ওকে তেতিয়া হলে আজি আমি ক্লাসটো স্টাर्ट কৰো বা আমাৰ আজি প্ৰশ্নকেইটা আমি বহুত কেইটা ইম্পৰ্টেন্ট কুৱেশ্যন কিছুমান লৈ আহিছো আশা কৰো তোমালোকৰ নিজে তোমালোকে এনসাৰ বিলাক কৰিব পাৰা আৰু লগতে কিছু ইয়াৰ পৰা জ্ঞান আহৰণ কৰিব পাৰিবা বুলি কেনে মই ভাবো ওকে ফাৰ্স্ট কুৱেশ্যন আমাৰ কি দিছে যে বৰফুকনৰ অধীনত থকা অঞ্চলটো নামনি অসমৰ প্ৰশাসনিক মুৰব্বী কোন আছিল অপচন দিছে বৰবৰুৱা বৰফুকন হদিয়াখোৱা গোহাই আৰু সোলাল গোহাই এতিয়া এই কুৱেশ্যনটোতে আমাক অলৰেডি আমাক কৈয়ে দিছে যে নামনি অঞ্চলটো চোৱাচিতা কৰিবৰ কাৰণে আসলতে কুৱেশ্যনটো অলপমান ভুল হৈছে ইয়াতে আমাক সুধিব লাগিছিল যে নামনি অসম চোৱাচিতা কৰিবৰ বাবে বা নামনি অসমৰ প্ৰশাসনিক মুৰব্বী হিচাপে কোন আছিল আমাক সুধিব লাগিছিল তেতিয়া হলে আনসাৰ কোনটো হল হয় বৰফুকন হল হয় ওকে নেক্সট কুৱেশ্যন 1000 পাইকৰ মুৰব্বীজনক কি বুলি কোৱা হয় অপচন দিছে বৰা হয়কিয়া হাজৰিকা ৰাজখোৱা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হাজৰিকা 1000 পাইকৰ মুৰব্বীজনক হাজৰিকা বুলি কেনে কোৱা হয় নেক্সট কুৱেশ্যন বুৰঞ্জী আৰু নথিপত্ৰ সংৰক্ষণ কৰা বিষয়াজনক কি বুলি জনা যায় বা গৈছিল অপচন দিছে কটকী লিখকৰ বৰুৱা গান্ধীয়া বৰুৱা আৰু কাকতি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গান্ধীয়া বৰুৱা বুৰঞ্জী আৰু নথিপত্ৰ সংৰক্ষণ কৰা বিষয়াজনক কোৱা হৈছিল গান্ধীয়া বৰুৱা বুলি কেনে নেক্সট কুৱেশ্যন বৰভাণ্ডাৰ বৰুৱা কোন আছিল খুব ইম্পৰ্টেন্ট কুৱেশ্যন অপচন দিছে আমাক সামৰিক প্ৰধান ৰাজকোষৰ মুৰব্বী মুখ্য ন্যায়াধীশ আৰু বৈদেশিক মন্ত্ৰী বৰভাণ্ডাৰ আহোম ৰাজ্যৰ আসলতে বৰভাণ্ডাৰ বৰুৱা আছিল ৰাজকোষৰ মুৰব্বী অৰ্থাৎ যিজনে টকা পইচা বা সোণ অলংকাৰৰ হিচাপ ৰাখিছিল তেওঁক কোৱা হৈছিল ৰাজকোষৰ মুৰব্বী বা এই ৰাজকোষৰ মুৰব্বীজনক কোৱা হৈছিল বৰভাণ্ডাৰ বৰুৱা বুলি কেনে নেক্সট কুৱেশ্যন আমি চাও বিদেশী ৰাজ্য আৰু পাহাৰীয়া জনজাতিৰ সৈতে যোগাযোগৰ বাবে কোনজন বিষয়া দায়বদ্ধ আছিল অৰ্থাৎ বিদেশী ৰাজ্য বেলেগ ৰাজ্যৰ সৈতে বা পাহাৰীয়া অঞ্চলত বাস কৰা জনজাতি সকলৰ সৈতে যিজনে যোগাযোগৰ যিটো কৰিবলগীয়া হৈছিল সেই বিষয়াজন কোনজন আছিল আমাক সুধিছে অপচন দিছে আমাক কটকী বৰফুকন কাকতি ফুকন ইয়াৰে শুদ্ধ উত্তৰ হ'ব কটকী নেক্সট কুৱেশ্যন ন্যায়খোদা ফুকন কিহৰ সৈতে জড়িত অপচন দিছে আমাক কৰ সংগ্ৰহ ন্যায় বিচাৰক সামৰিক প্ৰশিক্ষক আৰু কৃষি এই ন্যায়খোদা ফুকন ন্যায় বিচাৰক হিচাপে বা ন্যায় বিচাৰক বা বিচাৰ কৰিবৰ কাৰণে যেটো ব্যৱস্থা আছিল সেই ব্যৱস্থাটোৰ লগত জড়িত এই ন্যায়খোদা ফুকন নেক্সট কুৱেশ্যন এজন হয়কিয়া কিমানজন পাইকৰ নেতা আছিল অপচন দিছে 20 100 500 1000 ইয়াৰে শুদ্ধ উত্তৰ হ'ব 100 100 জনৰ ওপৰৰ বা 100 জন পাইকৰ নেতাজনক কোৱা হৈছিল হয়কিয়া বুলি কেনে নেক্সট কুৱেশ্যন মূল তিনিজন গোহাইৰ ভিতৰত কাৰ পদবী সৰ্বোচ্চ আছিল অপচন দিছে আমাক বৰগোহাই বৰপাত্ৰ গোহাই বুঢ়া গোহাই হদিয়াখোৱা গোহাই ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বুঢ়া গোহাই যি তিনিজন
গোহাঁই আছিল, অৰ্থাৎ আমাক কৈছে যে বৰপাত্ৰ গোহাঁই, বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ মাজৰ সৰ্বোচ্চ পদবী বা কোনজন সেই তিনিটা পদবীৰ ভিতৰত সৰ্বোচ্চ সেইটো আমাক সুধিছে, আৰু ইয়াৰ এনচাৰটো হয় বুঢ়াগোহাঁই। নেক্সট কুৱেশ্যন, চাংকাকতি কোনটো বিভাগৰ বিষয়া আছিল? অপশ্যন, ৰাজপৰিয়ালৰ হিচাপ নিকাচ কৰিবৰ বাবে, ভূমিৰ নথিপত্ৰ, যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ আৰু ধৰ্মীয় বিষয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰাজপৰিয়ালৰ হিচাপ নিকাচ কৰিবৰ বাবে এই চাংকাকতিৰ দায়িত্বত মানে ৰাজপৰিয়ালৰ হিচাপ নিকাচ কৰা যিজন বিষয়া আছিল তেওঁক কোৱা হৈছিল চাংকাকতি বুলি কেনে। নেক্সট কুৱেশ্যন, ৩,০০০ৰ পৰা ৬,০০০ পাইকৰ মুৰব্বীজনক কি বুলি জনা যায়? অপশ্যন দিছে আমাক ৰাজখোৱা, ফুকন, হাজৰিকা, বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ফুকন। এই ফুকন আছিল ৩,০০০ৰ পৰা ৬,০০০ পাইকৰ মুৰব্বী। নেক্সট কুৱেশ্যন, ৰজাৰ ব্যক্তিগত নিৰাপত্তা আৰু দেহৰক্ষীৰ দায়িত্বত থকা বিষয়াজনৰ নাম কি আছিল? অপশ্যন দিছে চোলাধৰা বৰুৱা, ডেকা ফুকন, ভিতৰুৱাল ফুকন আৰু ন্যায়সোধা ফুকন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভিতৰুৱাল ফুকন। এই ভিতৰুৱাল ফুকনৰ দায়িত্বত আছিল ৰজাৰ নিৰাপত্তা আৰু দেহৰক্ষীৰ দায়িত্ব। নেক্সট কুৱেশ্যন, শদিয়া ৰাজ্যপাল কোন আছিল? অপশ্যন দিছে চোলাল গোহাঁই, শদিয়া খোৱা গোহাঁই, মৰঙী খোৱা গোহাঁই, জাগিয়াল গোহাঁই। ইয়াৰে শুদ্ধ উত্তৰ হ'ব শদিয়া খোৱা গোহাঁই। এই শদিয়া খোৱা গোহাঁই দায়িত্ব আছিল এই শদিয়া অঞ্চলটো চোৱা চিতা কৰাৰ বা কছাৰী ৰাজ্যখন চোৱা চিতা কৰাৰ, কছাৰী নহয়, চুতীয়া ৰাজ্যখন চোৱা চিতা কৰাৰ দায়িত্বত আছিল শদিয়া খোৱা গোহাঁই। তোমালোকে মোক কমেন্ট সেকশ্যনত জনোৱা যে প্ৰথম শদিয়া খোৱা গোহাঁই কোন আছিল? নেক্সট কুৱেশ্যন, চোলাল গোহাঁই কোনটো অঞ্চল শাসন কৰিছিল? অৰ্থাৎ যেনেকে শদিয়া খোৱা গোহাঁয়ে শদিয়া অঞ্চলটো চোৱা চিতা কৰিছিল, এই চোলাল গোহাঁয়ে কোনটো অঞ্চল চোৱা চিতা কৰিছিল আমাক সুধিছে। অপশ্যন দিছে শদিয়া, নগাঁও, ধনশিৰি আৰু কপিলীৰ মাজৰ অঞ্চল আৰু নামনি অসম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ধনশিৰি আৰু কপিলীৰ মাজৰ অঞ্চলটো চোৱা চিতা কৰিছিল এই চোলাল গোহাঁয়ে। খুব ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা, কেতিয়াবা আমাক সুধিব পাৰে। নেক্সট কুৱেশ্যন, শাৰীৰিক শ্ৰম নিদিয়া পাইকে পৰিশোধ কৰা কৰটোক কি বুলি কোৱা গৈছিল? অপশ্যন দিছে গা ধন, পচা, হাৰি, কৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গা ধন। যিসকলে ৰজাৰ ঘৰত গৈ কেনে পাইক হিচাপে কাম কৰা নাছিল তেওঁলোকে ৰজাক এটা কৰ দিবলগীয়া হৈছিল, আৰু সেই কৰটোক কোৱা হৈছিল গা ধন বুলি কেনে। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যৰ সৰ্বোচ্চ ন্যায়াধীশ কৃতপক্ষ কোন আছিল? অপশ্যন বুঢ়াগোহাঁই, বৰগোহাঁই, স্বৰ্গদেউ, ন্যায়সোধা ফুকন। কুৱেশ্যন তোমালোকে মন কৰা যে আহোম ৰাজ্যৰ সৰ্বোচ্চ ন্যায়িক কৃতপক্ষ কোন আছিল? যিহেতু সৰ্বোচ্চ কৈছে, সেইটো এনচাৰটো হ'ব আমাৰ কিং, ৰজা বা স্বৰ্গদেউ। স্বৰ্গদেউ আছিল সৰ্বোচ্চ ন্যায়াধীশ কৃতপক্ষ। নেক্সট কুৱেশ্যন, মজুমদাৰ বৰুৱা কি হিচাপে কাম কৰিছিল? অপশ্যন সেনাপতি, ৰজাৰ ব্যক্তিগত সচিব, কৰ সংগ্ৰাহক আৰু পুৰোহিত। অৰ্থাৎ এই মজুমদাৰ বৰুৱাই কি হিচাপে কাম কৰিছিল আহোম ৰাজ্যত আমাক সুধিছে। তেওঁ আছিল প্ৰাইভেট ছেক্ৰেটাৰী অফ কিং বা ৰজাৰ ব্যক্তিগত সচিব আছিল এই মজুমদাৰ বৰুৱা। নেক্সট কুৱেশ্যন, গুৱাহাটী মুখ্য কাৰ্যালয় থকা পশ্চিম অসমৰ ৰাজ্যপালজনৰ খিতাপ কি আছিল? অৰ্থাৎ আমি প্ৰথম কুৱেশ্যনটোত যেনেকৈ আলোচনা যে কৰিছিলোঁ যে
গুৱাহাটী অঞ্চলটো বা নামনি অঞ্চলটো চোৱা চিতা কৰাৰ দায়িত্ব কোন আছিল? বৰফুকন আছিল। বৰফুকনে নামনি অসমৰ বা গুৱাহাটীৰ সেই অঞ্চলটো চোৱা চিতা কৰিছিল। নেক্সট কুৱেশ্যন, ৰজাৰ সাজপাৰ আৰু ব্যক্তিগত পোছাকৰ দায়িত্বত কোনজন বিষয়া আছিল? অপশ্যন চোলাধৰা বৰুৱা, ভাণ্ডাৰ বৰুৱা, খনিকৰ বৰুৱা, দুলীয়া বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চোলাধৰা বৰুৱা। এই চোলাধৰা বৰুৱা ৰজাৰ সাজপাৰ আৰু ব্যক্তিগত পোছাকৰ দায়িত্বত আছিল। নেক্সট কুৱেশ্যন, এজন বৰা কিমানজন পাইকৰ মুৰব্বী আছিল? অপশ্যন 10, 20, 50, 100। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 20। অৰ্থাৎ 20জন পাইকৰ ওপৰত যিজন মুৰব্বী আছিল তেওঁক কোৱা হৈছিল বৰা বুলি কেনে। নেক্সট কুৱেশ্যন, মৰঙী খোৱা গোহাঁই পথটো কাৰ সৈতে সম্পৰ্ক পৰিচালনা কৰিবলৈ সৃষ্টি কৰা হৈছিল? অপশ্যন মোগল, কছাৰী, নগা, ভুটীয়া। অৰ্থাৎ এই মৰঙী খোৱা গোহাঁই যিটো পথ আছিল সেই পথটোই এই কছাৰী ৰাজ্যখন চোৱা চিতা কৰিবৰ কাৰণে সেই পথটো সৃষ্টি কৰা হৈছিল। অ'কে, শদিয়া খোৱা গোহাঁই আৰু মৰঙী খোৱা গোহাঁই পথটো সৃষ্টি কৰিছিল চুহুংমুঙে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ইয়ালৈ চাই থকাৰ বাবে সকলোকে ধন্যবাদ। আশা কৰোঁ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছে, তেতিয়াহে যিমান ভিডিঅ' আহি থাকে পিছলৈকে আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই থাকিব পাৰিব। থেংক ইউ।